এডভান্টেজ আসাম 2.0 প্ৰস্তুতি সন্দৰ্ভত সংবাদমেল জনতা ভৱনত সংবাদমেল সম্বোধন মন্ত্ৰী বিমল বৰাৰ ইতিমধ্যে এডভান্টেজ আসামক কেন্দ্ৰ কৰি চলি আছে প্ৰস্তুতি অনুষ্ঠানত ভাগ ল'বলৈ এতিয়ালৈ 14,000 উদ্যোগী ব্যৱসায়ীয়ে পঞ্জীয়ন কৰিছে আপোনালোকক আমি সংবাদমেলৰ কিয়দাংশ আগবঢ়াইছো আমি যেনে ধৰণে দেশ বিদেশৰ বিনিয়োগকাৰীসকলক এডভান্টেজ আসাম 2.0 অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছো স্থানীয় MSME উদ্যোগীসকলকো তেওঁলোকে পৰিকল্পনা কৰাৰ ধৰণে ন্যূনতম 5 লাখ টকাৰ পৰাও MOU স্বাক্ষৰ কৰি যাতে এডভান্টেজ আসাম 2.0 অংশগ্ৰহণ কৰিব পাৰে তাৰ প্ৰতিও আমি তেওঁলোকক আহ্বান জনাইছো কাইলি ৰাতিলৈকে আমাৰ ৰেজিষ্ট্ৰেচন টোটাল ৰিকুৱেষ্ট আহিছিলে 12,193 কিন্তু তাৰ মাজত মানে জেনুইন ৰেজিষ্ট্ৰেচন যাৰ মানে সব ডকুমেন্ট ঠিকঠাক আছে 9,204 মানে আমাৰ যিটা ফোকাস সেক্টৰ আছে সে টুৰিজম সে সেমিকন্ডাক্টৰ এণ্ড ইলেক্ট্ৰনিক্স আমাৰ পোৰ্টেলত বিভিন্ন ধৰণৰ তেনেকুৱা উইন্ডো আছে সেই উইন্ডোত সেই সেশনটোত অংশগ্ৰহণ কৰিব বিচৰা কোনোবা উদ্যোগীয়ে তাত ৰেজিষ্টাৰ কৰিব পাৰে সে ধৰিলো কোনোবা এজন বাহিৰৰ উদ্যোগী সেই সেশনটোত থাকিব আমাৰ স্থানীয় কোনোবা এজন উদ্যোগীয়ে ভাবিব পাৰে যে সেইজনৰ লগত মই সম্পৰ্ক স্থাপন কৰিব লাগে তেতিয়া তেওঁ তাত গৈ পিনি ৰেজিষ্টাৰ কৰি দিয়াৰ লগে লগে সেই পাৰ্টিকুলাৰ সেইজন মানুহে গম পাই যাব যে এখেতে মোৰ লগত কথা পাতিব বিচাৰিছে আৰু সেইদিনাখন যেটো সেশন হ'ব সেই সেশনটোত তেওঁলোকে ফিজিক্যালি লগ পোৱাৰ তাতে ব্যৱস্থা থাকিব ইতিমধ্যে এডভান্টেজ আসামৰ বিজনেছমেন টু বিজনেছমেন সেই যেটো ৰিলেশন সেই ৰিলেশন ইতিমধ্যে আৰম্ভ হৈছে পোৰ্টেলৰ জৰিয়তে আমাৰ প্ৰত্যেকজন তেনেকুৱা ধৰণৰ বাহিৰৰ যিসকল উদ্যোগী সেই স্পেচিয়েলি যিসকল ষ্টেট গেষ্ট হ'ব ষ্টেট গেষ্টসকলৰ লগত একোজন বিশেষ কৰ্তব্যৰত বিষয়া আমাৰ থাকিব তেখেতসকলক আমি ইতিমধ্যে ব্ৰিফ কৰিছো যে আপুনি কোৱা ধৰণৰ তেনেকুৱা সমস্যা যদি কোনোবা সন্মুখীন হয় গতিকে নিশ্চিতভাৱে তেখেতৰ লগত থকা প্ৰটকল বিষয়াজনে দুভাষীৰ নিচিনাকৈ কাম কৰি আমাৰ থলুৱা উদ্যোগীসকলক সহায় কৰিব পাৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথাত খুব বেছি গুৰুত্ব আৰোপ কৰিছে সেই কথাটো মই ভাবো যে আপোনালোকে যদি অলপ বহল প্ৰচাৰ কৰে তেতিয়া আমাৰ থলুৱা উদ্যোগীসকল অধিক লাভৱান হ'ব যে আমাৰ 5 লাখ টকাৰ পৰা ওপৰলৈ যিমানলৈকে কৰিব পাৰে সেই সকলকো আমি ইতিমধ্যে মই কৈছে যে এডভান্টেজ আসামত তেওঁলোককো হাঙৰি ল'বৰ কাৰণে আমি প্ৰয়াস কৰিছো তাৰ কাৰণে আমি জিলা আয়ুক্তসকলক আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট হেণ্ডলুম ডিপাৰ্টমেন্ট সেৰিকালচাৰ ডিপাৰ্টমেন্ট ফিচাৰী ডিপাৰ্টমেন্ট আৰু অন্যান্য যিসমূহ ডিপাৰ্টমেন্টত উদ্যোগী হ'ব পৰা অৱকাশ আছে তেওঁলোকক তেনে ধৰণৰ ইণ্টাৰেষ্টেড উদ্যমীসকলৰ লগত যোগাযোগ কৰিবৰ কাৰণে ইতিমধ্যে নিৰ্দেশনা দিয়া হৈছে সামৰণি যেটো অনুষ্ঠান য'ত আমাৰ দেশৰ মাননীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন ডাঙৰীয়াৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব সেই ভেলিডিটি সেশনত আমি অধিকাংশ অতিথি হিচাপে আমি সেই তেনে ধৰণৰ উদ্যোগীসকলক নিমন্ত্ৰণ জনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো